উত্তর পূর্ব ভারতে তামিলের পালর পৰা আমি আর প্ৰেছ মিট যোগেদি অসম গভৰ্ণমেণ্টৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে। তেওঁৰ কথাত আমি পাইছোঁ প্ৰথমত উপজাতি ট্ৰাইবেলছ মানুহক বাদ দি বেলেগৰ কাৰণে ইউনিফৰ্ম চিভিল কোড। আমি ভাবিছ দ্বাৰা মতে ফাণ্ডামেণ্টেল ৰাইট ভাৰতৰ ধৰ্মীয় স্বাধীনতা ধৰ্মীয় আচাৰ আচৰণৰ ওপৰত ভাৰতবৰ্ষৰ গোটেই মানুহ চলিব। আৰু ৩১ নম্বৰ ধাৰা মতে ধৰ্মীয় শিক্ষা প্ৰতিষ্ঠান আদি চলাই যাব পাৰিব। এতিয়া এই UCC যেটো অসম চৰকাৰে আনিব বিচাৰিছে সেইটো ফাণ্ডামেণ্টেল ৰাইটছৰ বিৰোধী বুলি আমি দেখিব পাৰিছোঁ। ইয়াতে আমাৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত আঘাত হৈ আছে। আমি বিশেষকৈ আমি মুছলিম ধৰ্মাৱলম্বী মানুহ, আমাৰ কোৰআনে যিবিলাক নিয়ম নিৰ্দেশনা দি আছে সেইবিলাক আমি চলাই দেশৰ আইন কানুন সেইবিলাকক আমি মানি চলি আছো। স্বাধীনতা পিছৰ পৰা এনেকা ভাৰতবৰ্ষ চলি আছে। খালি আমি মুছলমান মানুহ নহয়, জাতি ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান বৌদ্ধ জৈন খ্ৰীষ্টান সকলেই চলি আছে। আজি নতুনকৈ UCC আনা এইটো কোনো অৱস্থাতে সাধাৰণ কথা। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত সবিনয় অনুৰোধ যাতে এই UCC আইনটো এছেম্বলিত আনি বলবৎ নকৰে আৰু অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলৰ ওচৰত আমাৰ অনিৰ্ভৰ আবেদন, সংগঠন সামাজিক সংগঠন ধৰ্মীয় সংগঠন গোটেই এই যেটো আইন আনিব বিচাৰিছে তাৰ বিৰুদ্ধে সোচ্চাৰ হওক আৰু গোটেই ধৰ্ম আচাৰ আচৰণ আৰু গোটেই মানুহৰ বিভিন্ন সংস্কৃতি আচাৰ সভ্যতা আছে সেইবিলাক যাতে অক্ষুণ্ণ থাকে তাৰ প্ৰতি আমি সকলোৱে দৃষ্টি দিব লাগে আৰু এই আইনৰ বিৰোধিতা কৰিব লাগে। এই আহ্বান ৰাখি মই বক্তব্য শেষ কৰিছোঁ।